ধনী দুখীয়া বুলি কথা নাই, গরিব দুখীয়া কোনো কথা নহয়। সকলো পিতৃ মাতৃয়ে বিচাৰে নিজৰ সন্তানটো ভাল হওক। সকলো পিতৃ মাতৃয়ে ভাবে যে মোৰ ল'ৰাটো ভাল হওক। মোৰ ল'ৰাৰ ভুলৰ বাবেই এই কাণ্ড হ'ল। মই বাধা দিয়াৰ পিছতো সি বন্ধুৰ সৈতে ওলাই গৈছিল। মোৰ ল'ৰাটোক মই দুখ দিমেই, তাৰমানে কিয় লগত সংগীত পঢ়ি তই নিজে কিয় মৰিলি? যাৰ ফল সি ভোগ কৰিলে। এটাই মোৰ সন্তান আছিল, মা দেউতাকে দুখ দি গুচি গ'ল, নিজৰ সন্তানৰ ভুল। দেওবাৰে বন্ধুৰ লগত ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ প্ৰাণ হেৰুৱালে নাৰেংগী ফৰেষ্ট গেটৰ অৰ্জুন নাথ আৰু চিন্ময় নাথে। পিতৃ মাতৃৰ একমাত্ৰ পুত্ৰ আছিল অৰ্জুন নাথ। এখন অটো চলাই অৰ্জুনৰ পিতৃয়ে পৰিয়ালটো বহন কৰে খৰচ। কিন্তু দেওবাৰে একমাত্ৰ পুত্ৰক হেৰুৱাই ভাগি পৰিছে দুৰ্ভগীয়া পিতৃ। ডাঙৰ ঘটনা, মই এটা অটো চালক হয়, তথাপি যে মোৰ ল'ৰাটো মই ইমান আৰামত ৰাখি কিনি যে ইমানখিনি বা শিক্ষা দি বা কোনোবা এটা অনুষ্ঠানত মই কাম কৰাই আছিলোঁ, তেখেতে দেওবাৰ ছুটি পাই কিনি যে ইমানখিনি যে ফাল্টু ল'ৰা বুলি নকওঁ, যিখিনি তাৰ লগৰ বন্ধুৰ লগত কেতিয়াবা মই তাৰ নম্বৰ খুজিলেও কিন্তু তেওঁ নম্বৰ নিদিয়ে। মোৰ লগৰ বন্ধুৰ লগত মই যাবই লাগিব। সেইকাৰণে মই সদায় মানে অসমবাসী ৰাইজক কওঁ যে গৰীব দুখীয়া কোনো কথা নহয়। কোনোবা অটো চলাব পাৰে, ৰিক্সা চলাব পাৰে। সকলো পিতৃ মাতৃয়ে ভাবে যে মোৰ ল'ৰাটো ভাল হওক। কোনোবা আদা বেপাৰী, ফুটপাথত প্লাষ্টিক বেপাৰীও ভাবে মোৰ ল'ৰাটো ভাল হওক। কিন্তু মই ভাল ভাবি আজি মই মোৰ ল'ৰাটোক মই দুখ দিমেই, তাৰমানে কিয় লগত সংগীত পঢ়ি তই নিজে কিয় মৰিলি? এইটো কাকো মই দুখ দিব নোখোজোঁ, মই কাকো দুখ দিব নোখোজোঁ। হয়তো আপোনালোক হ'ব, আপুনি মিডিয়া হ'ব পাৰে, আপোনালোক হ'ব পাৰে, আপোনালোকৰ মোৰ ল'ৰাৰ দৃষ্টি আপুনি গম নাপায়, আপোনালোকে গম নাপায়। কিন্তু মোৰ ল'ৰাক মই দুখ দিম। আজি মোৰ এটাই মোৰ সন্তান আছিল, মা দেউতাকে দুখ দি গুচি গ'ল। এতিয়া 55 বছৰ মোৰ 52 ইয়াৰ্ছ। এতিয়া মোৰ সন্তানৰ মোৰ দুটা ল'ৰা ছোৱালী আছে, কি ধুনীয়াকৈ মই সখী খাম। অসমবাসী ৰাইজে মই এতিয়া আলোচনা কৰিছোঁ যে এনেকৈ কোনো সংগীৰ লগত দুখ নহয়, নিজৰ ল'ৰাৰ ভুল, নিজৰ সন্তানৰ ভুল। বন্ধুৰ সৈতে দেওবাৰে ওলাই যাবলৈ পিতৃয়ে বাধা দিছিল অৰ্জুনক। কিন্তু পিতৃয়ে অটোখন লৈ ওলাই যোৱাৰ পিছতেই বন্ধুৰ সৈতে ওলাই গৈছিল অৰ্জুনো। মই তাক এতিয়া ফোন কৰি থাকোঁ, তই বাবা নাযাবি দেই, আজি দেওবাৰ। মই বাবা মই নাযাওঁ দে, মই শুই থাকিলে মই শুই থাকি কিনি মই গুচি গ'লোঁ। আহি কিনি মই ডিউটি গ'লোঁ। ডিউটি যোৱাৰ পাছত মোৰ এটা ভাড়া লাগিল গান্ধীনগৰৰ পৰা, মোৰ পাণ্ডু লাগিল। মই ক'লোঁ বাইদেউ মোক 500 টকা ভাড়া লাগিব। 500 টকা মোক দি দিলে। দিয়াৰ পিছত মই গান্ধীনগৰ ভাড়াটো তেতিয়া মোৰ 5:40 মানত মোৰ ইয়াৰ পৰা ফোন গৈছে, আপোনাৰ ল'ৰাটো পানীত পৰি মৰি গ'ল বুলি কৈছে। তেতিয়া মোৰ সেই ভাড়াটো মই লগতে বন্ধুক দি কিনি মই ইয়াত আহিলোঁ। দেউতাকৰ কথা নামানি সমনীয়াৰ সৈতে ফুৰিবলৈ যোৱাই কাল হ'ল অৰ্জুনৰ, যাৰ বাবে এতিয়া কান্দিব লগা হৈছে ঘৰখনে। নুনমাটিৰ পৰা জয়ন্ত দাস আৰু গৰিমা শৰ্মাৰ সহযোগত নিউজ ডেস্ক টাইম 8।